শিৱসাগৰত সংঘটিত হৈছে নিৰাপত্তাৰক্ষীৰ দ্বাৰা আক্ৰমণৰ দুটাকৈ ভয়ংকৰ ঘটনা। CRPF বিষয়াৰ ক্ৰিকেট বেটৰ প্ৰহাৰত আহত ৰাজীৱ দত্ত। ডিমত দুৰ্ঘটনাত পতিত যুৱকক প্ৰহাৰ আৰক্ষীৰ। চাওক এই দুই যুৱকৰ বৰ্তমানৰ অৱস্থা। আৰক্ষী আৰু CRPF বিষয়াই চলোৱা আক্ৰমণৰ দাগ স্পষ্ট দুয়োজন যুৱকৰ শৰীৰত। জয়সাগৰ CRPF কেম্পৰ এইগৰাকী গাড়ী চালক ৰাজীৱ দত্ত। আপুনি শুনি আচৰিত হ'ব, শনিবাৰে ছুটি বিচাৰোঁতেই ভুল হ'ল ৰাজীৱৰ। ছুটি বিচৰাৰ বাবেই ৰাজীৱক প্ৰহাৰ শীৰ্ষ বিষয়াৰ। CRPFৰ বিষয়া মোহনলালৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ। এই ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৰাজীৱ দত্তই। ইফালে ডিমৌৰ শুকান পুখুৰীত দুৰ্ঘটনাত পতিত যুৱকক প্ৰহাৰ আৰক্ষীৰ। ডিমৌৰ নিতাই পুখুৰীৰ গড়ভাঙা অঞ্চলৰ এইগৰাকী যুৱক আকাশ গগৈক গুৰুলকৈ প্ৰহাৰ আৰক্ষীৰ। নিবাৰ ডিমৌৰ পৰা ঘৰলৈ স্কুটি লৈ গৈ থকা সময়ত আৰক্ষীৰ গাড়ীৰ সৈতে সংঘৰ্ষ হৈ দুৰ্ঘটনাত পতিত হয় আকাশ গগৈ। আকাশ গগৈৰ পৰিয়ালৰ অভিযোগ, দুৰ্ঘটনাত পতিত আকাশক সহায়ৰ পৰিৱৰ্তে প্ৰহাৰ আৰক্ষীৰ। ডিমৌ আৰক্ষী চকীৰ OCৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ। চিকিৎসালয় আৰু আৰক্ষী থানাতো প্ৰহাৰ আকাশক। প্ৰায় 11 মান বজাত মোৰ ভতিজা আকাশ গগৈ ডিমৌৰ পৰা ঘৰৰ মুখে গৈ থাকোঁতে শুকান পুখুৰীত নিতাই আৰক্ষী থানাৰ গাড়ীখন আহি থাকোঁতে মুখামুখিকৈ খুন্দা মাৰে। এতিয়া আকাশ গগৈ চিটিকি বহুত দূৰত পৰে, কিন্তু নিতাই পুখুৰীৰ ভাৰপ্ৰাপ্ত যিসকল বিষয়া আৰু তেওঁৰ সহকৰ্মীয়ে আকাশ গগৈক তুলি ধৰাৰ পৰিৱৰ্তে গুলীয়াগুলীকৈ প্ৰহাৰ কৰি দাঁত, মুখ, চকু সম্পূৰ্ণৰূপে জখম কৰে আৰু তেওঁলোকে তাৰ পৰা তুলি আনি গাড়ীৰ ভিতৰত মুখত উপা দিয়ে। হস্পিটেললৈ দৌৰি আহি মই তাক সোধোতে ক'লে যে মই এক্সিডেণ্টটো হৈ বহুত দৌৰি পৰিছোঁ, কিন্তু মোক গোটেই পুলিচে গুলীয়াগুলীকৈ মাৰিছে, গাড়ীটো মাৰিছে, মুখত সোপা দিছে, মই উশাহ ল'ব পৰা নাই। অসামৰিক পোছাকত থকা অসম আৰক্ষীয়ে অসমীয়া যুৱকৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাক ধিক্কাৰ অসমীয়া যুৱ মঞ্চৰ। যোৱাকালি নিতাই পুখুৰী অঞ্চলত এটি দুৰ্ঘটনাক কেন্দ্ৰ কৰি আকাশ গগৈ নামৰ এজন ব্যক্তিৰ ওপৰত নিতাই পুখুৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ নেতৃত্বত আচলতে আৰক্ষীৰ এটা দলে যি ধৰণে গুৰুলকৈ প্ৰহাৰ কৰিলে, যি ধৰণে নিৰ্মমভাৱে প্ৰহাৰ কৰিলে, সেয়া সঁচাকৈ দুৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য। সৰু এটা ঘটনাক কেন্দ্ৰ কৰি যি ধৰণে অসম আৰক্ষীৰ ব্যক্তিসকলে যি ধৰণে প্ৰাণে মৰাৰ চেষ্টা কৰিলে, ইয়াক এক উচিত তদন্ত হ'ব লাগে আৰু অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা এই ঘটনাক আমি ধিক্কাৰ জনাইছোঁ। অসম আৰক্ষীৰ ব্যক্তিসকলে কি কাৰণত ব্যক্তিজনৰ ওপৰত প্ৰাণে মৰাৰ চেষ্টা কৰিলে তাৰ ওপৰত এক তদন্ত হ'ব লাগে। ইফালে আন একাংশৰ লগতে আৰক্ষীৰ অভিযোগ, আকাশ গগৈয়েহে আক্ৰমণ কৰিছিল আৰক্ষীক। মোৰ গাড়ীখনত আহি মাৰিছে, মাৰি দিনত তাৰপিছত মোৰ মোৰ আগ চাইডৰ মোৰ লেফ্ট চাইডৰ আগ চকাৰ ৰাইট চাইডৰ আগ চকাটো গোটেই মজাখন গোটেই এৰুৱাই লৈ গ'ল। মই চালোগৈ বোলো গাড়ীখন কি হ'ল কি নাই হোৱা বুলি কৈ চাওঁতে সি আহি পেলাই মোক সুধিছোঁ ক'ত কিহৰ মোক সুধিছে, ঘোষা মাৰিছে। ঘোষা মাৰিলত মোৰ একো হোৱা নাই বাৰু তেতিয়া। তাৰপিছত মই বোলো আপুনি কেলৈ মাৰিছে, আমুক কামত কি কথা কি কথা বুলি এনেকৈ বুলি কৈ তেওঁ হাতখন ধৰিলোঁ, মোক আঙুলিটো কামুৰিলে মোৰ তেতিয়া মই গম নাপাওঁ, মই আঙুলিটো মোৰ এনেকুৱা হৈ বুলি গম নাপাওঁ। তাৰপিছত স্কুটিৰ পৰা কিবা পাছ এটা এৰুৱাই আনি পেলাই মোক ডাইৰেক্ট মাথাত মাৰি দিছে। আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত শিৱসাগৰৰ আৰক্ষী অধীক্ষকৰ হস্তক্ষেপ বিচাৰিছে পৰিয়ালে। ইফালে কাছাৰতো সংঘটিত হয় আৰক্ষীক আক্ৰমণৰ ভয়ংকৰ ঘটনা। কাছাৰৰ কাটিগড়ৰ সীমান্তৱৰ্তী আমতলা বজাৰত ASI উত্তম সিনহাৰ নেতৃত্বত চলিছিল অভিযান। ঠগ প্ৰবঞ্চনাৰ এক গোচৰত অঞ্চলটোৰ পৰা আৰক্ষীয়ে আটক কৰে অভিযুক্ত গিয়াছুদ্দিনক। গিয়াছুদ্দিনক আটক কৰাৰ পাছতেই অভিযোগকাৰীক আক্ৰমণ অভিযুক্তৰ দুই ভাতৃৰ। ইয়াৰ পাছতেই অধিক অৱনতি হয় পৰিস্থিতি। ইয়াৰ মাজতে একাংশ উত্তেজিত জনতাই আৰক্ষীৰ জিম্মাৰ পৰা মুকুলাই নিয়ে অভিযুক্ত গিয়াছুদ্দিনক। তারা বার করিয়া লইয়া গেছেন, জবরদস্তি করছে। মানে গাড়ির ভিতরে থাকে? জি হয়, গাড়ির ভিতরে। পুলিশ সহ গাড়ির ভিতরে? জি হয়, জবরদস্তি। পুলিশ কতজন আছে? পুলিশ আসটা 3 জন। তারা আটকাইতে পারছে? জি না, আটকাইতে পারছেন না। পরে তারে না পারিয়া গাড়ি লইয়া আইছে। একজন দেখলাম জখম আইন তোমার বাইরে। জি হয়, আমার বাইরে মারছে। আমার বিয়া পারে তারে গিয়া মারধর করছে। কিলা জখম? ব্যুরো রিপোর্ট, প্রাগ নিউজ।